বহুত ডাঙৰ লছ আমাৰ কাৰণে, সাহিত্য জগতৰ কাৰণে। আৰু মই ইমান ভাবুক হৈ আছোঁ যে শব্দ নাই কোৱাৰ কাৰণে, কাৰণ এই নলবাৰী কলেজতো পঢ়িছিলোঁ, ছাৰে পঢ়াইছিল। যেতিয়া খবৰটো পাইছোঁ সেই দিনকেইটা ছাৰে থিয় হৈ লেকচাৰ দি আছিলে আৰু শুনি আছিলোঁ। তাৰ বাদেও বহুতবাৰ ইয়াতে আহি ছাৰৰ ঘৰত আহি ছাৰৰ কিছুমান মই লৈছিলোঁ, ভিডিঅ' লৈছিলোঁ, তাতে কথা পাতিছিলোঁ। চ' আমাৰ কাৰণে বিৰাট ডাঙৰ লছ, নলবাৰীৰ কাৰণেতো হয়। মানে এনেকুৱা গৰ্ব অনুভৱ কৰোঁ যেন এনেকুৱা লাগে ন, ভীষ্ম পিতামহ তেখেতসকল আছে আমাৰ লগত, আমাৰ গতিকে এটা শক্তি পাওঁ, উৎসাহ পাওঁ, সাহস পাওঁ, যিটো তেখেতৰ আত্মা চিৰশান্তি পায় আৰু তেখেতৰ কামে জীয়াই ৰাখিব। গতিকে মই সদায় যোনে এই ধৰণৰ ব্যক্তি আমাৰ শাৰীৰিকভাৱে নাই, কিন্তু মানসিকভাৱে মই ভাবোঁ ছাৰ সদায় আমাৰ মনত জীয়াই থাকিব। ধন্যবাদ।